Hello my dear students, তোমালোক সকলোকে পুনৰবাৰ মোৰ YouTube চেনেল নুৰুল আলম নাজলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত 2022 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সমাজ বিজ্ঞান বিষয়ৰ ভূগোল খণ্ডৰ এটি পাঠ অসমৰ ভূগোল এই সম্পৰ্কে ইতিমধ্যে বহুতেই যেহেতু মই কেৱল দৰকাৰী প্ৰশ্নৰ ভিডিঅ' আপলোড কৰিছিলো মোৰ চেনেলত তোমালোকে বহুতেই এই ভিডিঅ'টিৰ উত্তৰ বিচাৰিছিলা সেইবাবে তোমালোকৰ অনুৰোধ মৰ্মে মই এই ভিডিঅ'টি প্ৰস্তুত কৰিছো ইয়াত সেই দৰকাৰী প্ৰশ্নোত্তৰ যিখিনি আছে সেইখিনি মই তোমালোকৰ শ্বেয়াৰ কৰিব ওলাইছো তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাবা নিশ্চয়কৈ উপকৃত হ'বা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ YouTube চেনেল নুৰুল আলম নাজলৈ আন্তৰিক স্বাগতম জনাইছো লগতে তোমালোকলৈ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে মোৰ চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনাইছো তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব আমি এই ভিডিঅ'টিত যোৱাৰ আগতে তোমালোকে এটা অনুৰোধ তোমালোকে যদি প্ৰথমবাৰলৈ মোৰ চেনেলটি চাই আছা চেনেলটি সাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল আমি ইতিমধ্যে গম পাইছো যে এই পাঠটিৰ পৰা আমাক হাইস্কুল শিক্ষান্ত পৰীক্ষাত এবাৰ আমাক সৰ্বমুঠ 14 নম্বৰৰ প্ৰশ্ন থাকিব তাৰে এটা 2 নম্বৰৰ প্ৰশ্ন এটা 3 নম্বৰ এটা 4 এটা 5 আৰু সৰ্বমুঠ এই 14 নম্বৰ এই হাইয়েষ্ট নম্বৰ এটা পাঠৰ পৰা আমাক যদি তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা চাবাচোন শেষলৈ আহচোন বাৰু দৰকাৰী প্ৰশ্নটোৰ আমি জানি লওঁ প্ৰথম প্ৰশ্ন দি আছে মাটিকালিৰ ফালৰ পৰা অসমৰ বৃহত্তম আৰু ক্ষুদ্ৰতম জিলাৰ নাম লিখা আটাইতকৈ ডাঙৰ কোনখন জিলা আৰু এখন হৈছে আটাইতকৈ সৰু জিলাখনৰ নাম কি ই আমি চাব লাগিব মাটিকালিৰ ফালৰ পৰা গতিকে ইয়াৰ উত্তৰটো আমাক দি আছে মাটিকালিৰ ফালৰ পৰা অসমৰ বৃহত্তম আৰু ক্ষুদ্ৰতম জিলাৰ নাম হ'ল বৃহত্তম হ'ল কাৰ্বি আংলং আৰু ক্ষুদ্ৰতম হ'ল দক্ষিণ শালমৰা গতিকে এইখন আমাৰ নতুন জিলা এইখন আমাৰ পূৰ্বৰ পৰা আছিল গতিকে আমি এই দুখন কেতিয়াবা আমাৰ 1 নম্বৰৰ কাৰণে যদি দিয়ে বৃহত্তম বা ক্ষুদ্ৰতম আমাক নাম দিব পাৰে আমি এনেকৈ লিখিলে হ'ব পৰৱৰ্তী প্ৰশ্ন অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ বিশ্লেষণ কৰা জনসংখ্যা কি কাৰণ আমাক বৃদ্ধি পাই আছে আমি সেই কাৰণসমূহ আমি ইয়াতে কি কৰিব লাগে বিশ্লেষণ কৰিব লাগে জনসংখ্যা বৃদ্ধিৰ এই কাৰণ যিখিনি আছে আমি জানি লওঁ যে আমাৰ কি কাৰণ হ'ব পাৰে অসমত উচ্চ হাৰত হোৱা জনসংখ্যা বৃদ্ধিৰ কাৰণ হৈছে মূলতঃ দুটা সেই দুটা কাৰণ কি আছিল সেই দুটা কাৰণ হৈছে জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি আৰু দ্বিতীয়টো হৈছে বাহিৰৰ পৰা অসমলৈ হোৱা প্ৰব্ৰজন এই দুটা হৈছে আমাৰ মূল কাৰণ এইখিনি লিখিলেও আমি কমসে কম 2 নম্বৰ আমি পাম ইয়াৰ পৰৱৰ্তী আমি কাৰণখিনি জানিলাও ৰাজ্যখনৰ জনসংখ্যা বৃদ্ধিৰ ক্ষেত্ৰত প্ৰাকৃতিক বৃদ্ধিতকৈ জনপ্ৰব্ৰজনৰ অৰিহণা বেছি প্ৰাকৃতিকভাৱে যিখিনি বৃদ্ধি হয় যে প্ৰাকৃতিক বৃদ্ধি মানে জনসংখ্যা যদি জন্মৰ হাৰ বেছি মৃত্যুৰ হাৰ কম হয় তেতিয়া কি হ'ব হেতু প্ৰাকৃতিক বৃদ্ধি হ'ব এতিয়া আমাক অসমৰ কি হয় প্ৰাকৃতিক বৃদ্ধিতকৈ জনপ্ৰব্ৰজন যেটো বেলেগৰ পৰা অহা যেটো সেই কাৰণে আমাৰ অসমৰ জনসংখ্যা বেছি হয় আকৌ যিবিলাক অঞ্চল আৰ্থিকভাৱে পিছপৰা যিবিলাক মানে কি হয় অশিক্ষিত লোকৰ সংখ্যা বহুত বেছি সেই অঞ্চলবিলাকত আমি দেখা পাওঁ যে সেইবিলাক অঞ্চলত জনসংখ্যা বৃদ্ধিৰ হাৰ অনেক বেছি ইয়াৰ উপৰি অসমৰ মাটি উৰ্বৰ হোৱাৰ বাবে বহুত লোকে এই ৰাজ্যখনলৈ প্ৰব্ৰজিত হোৱা দেখা যায় যেহেতু এটি খেতিৰ বাবে উপযোগী হয় বহু মানুহ বিভিন্ন জীৱিকাৰ সন্ধানত অসমলৈ আহে আৰু তেনেকৈ অসমৰ জনসংখ্যা বৃদ্ধি হয় কিন্তু মূল কাৰণ আমাৰ দুটা এই দুটা প্ৰথম দুটা আমি লিখিব ক আৰু খ ইয়াত যেটো উল্লেখ কৰা আছে সেই দুটা লিখিবই লাগিব পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো পৰৱৰ্তী প্ৰশ্ন দি আছে অসমৰ অৰ্থনীতিত কৃষিৰ অৱদান সম্পৰ্কে চমুকৈ লিখা আমি জানো যে অসম এখন কৃষি প্ৰধান ৰাজ্য অসমৰ সৰহসংখ্যক লোক কৃষিৰ লগত জড়িত অসমৰ অৰ্থনীতিৰ মূল ভেটি হৈছে কৃষি আৰু কৃষি খণ্ড হৈছে অসমৰ অৰ্থনীতিৰ চালিকা শক্তি আমি এইখিনি নিশ্চয় সকলোৱে জানো অসম যে এখন কৃষি প্ৰধান দেশ বা কৃষি প্ৰধান ৰাজ্য আৰু অসমৰ সৰহসংখ্যক জনসংখ্যা এই কৃষিৰ লগতে জড়িত অসমৰ মুঠ কৰ্মনিয়োজিত লোকৰ ভিতৰত 53%তকৈ অধিক লোক কৃষিৰ লগত কৃষি খণ্ডত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত আছে কিমান শতাংশ 53% আমি এই কথাটো আমি লিখি দিব লাগিব ভাৰতৰ অন্য ৰাজ্যৰ দৰে অসমতো খেতিয়কসকলৰ অধিকাংশই অতি কম মাটিত খেতি কৰে ৰাজ্যখনৰ প্ৰায় 85% খেতিয়ক ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ খেতিয়ক তাৰমানে তেওঁলোকৰ মাটিৰ যি পৰিমাণ যিখিনি তেওঁলোকে খেতি-বাতি কৰে সেই পৰিমাণটো বৰ কম কৃষি খণ্ডৰ লগত জড়িত উদ্যোগসমূহ হৈছে বন পালন উদ্যোগ চাহ উদ্যোগ ৰেশম উদ্যোগ ৰবৰ উদ্যোগ খাদ্য প্ৰস্তুতকৰণ উদ্যোগ কাগজ উদ্যোগ মীন পালন আৰু পশুপালন এবিলাক উদ্যোগ মানে কৃষিৰ লগত জড়িত হৈছে গতিকে অসমৰ অৰ্থনীতিত কৃষিৰ অৱদান
বহু বেছি এই কথাটো আমি আমি আলোচনাৰ পৰা এইখিনি আলোচনা আমি নিশ্চয় গম পাইছো যদি এইখিনি লিখি দিলে তোমালোকে এই প্ৰশ্নটোৰ মানে যিখিনি নম্বৰ আছে সমগ্ৰখিনি তোমালোকে লাভ কৰিবলৈ সক্ষম হ'বা পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জনসংখ্যা বৃদ্ধিৰ কাৰণসমূহ ব্যাখ্যা কৰা এটা আমাৰ কি দিছে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত আমি কেৱল এটা অংশ আমাক দিছে সেই ব্ৰহ্মপুত্ৰৰ জনসংখ্যা বৃদ্ধিৰ কিবা এটা কাৰণ আছে আমি সেই কাৰণখিনি আমি পঢ়িয়াই চাব লাগে উত্তৰত দি আছে যে অনুকূল প্ৰাকৃতিক আৰু অৰ্থনৈতিক অৱস্থা বিৰাজ কৰা অঞ্চলবোৰত জনবসতি ঘন হয় য'ত প্ৰাকৃতিক পৰিৱেশ ভাল অৰ্থনৈতিক অৱস্থা কি হ'ব সেই অঞ্চলবোৰৰ অৰ্থনৈতিক অৱস্থা যেতিয়া ভাল হ'ব সেই অঞ্চলবিলাক জনবসতি ঘন হয় ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতল ভূমি কাৰণ ইয়াৰ ঠাইখিনি সমান হয় সাৰুৱা মাটি এই এটা কাৰণ হয় সুচল সৃষ্টি কাৰ্য বা যাতায়াত ব্যৱস্থা এই আটাইকেইটা কাৰণে কি হয় এইবিলাক কাৰণে ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যা বৃদ্ধি পাইছে হেহে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ 85% লোক বসবাস কৰে অসমত যদি আমি 100 জন লোক আছে বুলি ভাবো তাৰ 85 জন কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাতে বাস কৰে তাৰ কাৰণবিলাক হৈছে সমতল ভূমি তাৰে হাৰুৱা মাটি ইয়াৰ যাতায়াত ব্যৱস্থা সকলোবিলাক সুচল হয় গতিকে এইবিলাক কাৰণে ব্ৰহ্মপুত্ৰ উপত্যকাত জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছো অসমক কি কি ভূ-প্ৰাকৃতিক অঞ্চলত ভাগ কৰিব পাৰি আমি জানো যে অসমক আমি 4টা ভূ-প্ৰাকৃতিক অঞ্চলত ভাগ কৰো সেই 4টা ভূ-প্ৰাকৃতিক অঞ্চল কি কি আছে সেই ভূ-প্ৰাকৃতিক এটা হৈছে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকা এটা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা বৰাক উপত্যকা কাৰ্বি মালভূমি বৰাইল আৰু দক্ষিণৰ পৰ্বতৰাজি অসমক আমি এই 4টা ভূ-প্ৰাকৃতিক অঞ্চল হিচাপে আমি ভগাব পাৰো গতিকে 4টা লিখিলে আমাক কেতিয়াবা 2 নম্বৰ দিব পাৰে কেতিয়াবা 4 নম্বৰ দিব পাৰে গতিকে আমি সেই নম্বৰটো আমি যেতিয়া ভগাই লম আমাক হয়তো 4 নম্বৰ নিদি এটো 2 নম্বৰ খালি যেটো আমি 4টা নামহে উল্লেখ কৰিম গতিকে আমাৰ 2 নম্বৰ বাবে আমাক কেতিয়াবা দিব পাৰে তোমালোকে প্ৰশ্নটি ভালদৰে চাই লবা পৰৱৰ্তী প্ৰশ্ন 2011 চনৰ লোকপিয়লৰ তথ্য মতে অসমৰ সৰ্বাধিক আৰু সৰ্বনিম্ন জনসংখ্যা জিলা দুখনৰ নাম লিখা এটা হৈছে সৰ্বাধিক জনসংখ্যাৰ নাম ক'ব লাগে আৰু এটা হৈছে সৰ্বনিম্ন জনসংখ্যাৰ জিলা আৰু এইটোৰ ভিত্তি হ'ব 2011 চনৰ লোকপিয়ল গতিকে আমাৰ ইয়াৰ প্ৰশ্নৰ উত্তৰটি এনেকৈ হ'ব 2011 চনৰ লোকপিয়লৰ তথ্য মতে অসমৰ সৰ্বাধিক আৰু সৰ্বনিম্ন জনসংখ্যাৰ জিলা দুখনৰ নাম ক্ৰমে সৰ্বাধিক হ'ল নগাঁও জিলা আৰু সৰ্বনিম্ন হৈছে ডিমা হাছাও জিলা গতিকে আমি ইয়াতে 2 নম্বৰৰ আমাক প্ৰশ্ন দিব সৰ্বাধিক জনসংখ্যা নগাঁও জিলাত আছে সৰ্বনিম্ন ডিমা হাছাও জিলা পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো অসমৰ পৰ্যটন উদ্যোগৰ যিকোনো 4টা সমস্যা উল্লেখ কৰা উত্তৰটো এনেকুৱা ৰাজধানী চহৰৰ বাদে অন্য স্থানসমূহ বুনিয়াদী সা-সুবিধাৰ অভাৱ ৰাজধানী মানে দিছপুৰৰ কথা কৈছে গুৱাহাটীৰ কথা কৈছে তাৰ বাদে বাকি যিবিলাক চহৰ আছে সেইবিলাক বুনিয়াদী যিখিনি সা-সুবিধা দৰকাৰ হয় সেইবিলাকৰ অভাৱ আছে পৰৱৰ্তীতে হৈছে পৰ্যটন খণ্ডত বিনিয়োগ কৰা মূলধন পৰ্যাপ্ত নহয় যিমানখিনি ধন এতিয়ালৈকে ব্যৱহাৰ হৈছে বা সেইবিলাক যেটো বিজ্ঞাপন মানুহক আকৰ্ষিত কৰাৰ কাৰণে সেই ধনখিনি পৰ্যাপ্ত নহয় পৰিবহন ব্যৱস্থা অনুন্নত ই এটা কাৰণ হয় পৰ্যটন থলীসমূহ আকৰ্ষণীয় কৰি তুলিবলৈ উপযুক্ত পৰিকল্পনা অভাৱ পৰ্যটন যিখিনি থলী আছে যেনেকৈ ঐতিহাসিক যিখিনি কীৰ্তিচিহ্ন আছে বা ধৰ্মীয় উপাসনা গৃহ যেনেকৈ কামাখ্যা হয়গ্ৰীৱ মাধৱ মন্দিৰ এই বিভিন্ন যিখিনি বা হাজো পোৱামক্কাৰ এইবিলাক ঠাই দৌল গোবিন্দ মন্দিৰ তেজপুৰৰ যিবিলাক ঠাই আছে এইবিলাক আকৰ্ষণীয় তুলিবলৈ এতিয়ালৈকে সুন্দৰ পৰিকল্পনা হোৱা নাই বা মানে কাৰ্যকৰী পৰিকল্পনা হোৱা নাই সেইবাবেও পৰ্যটকক আকৰ্ষণ কৰিব পৰা নাই উগ্ৰপন্থীৰ সমস্যাৰ বাবে পৰ্যটকসকল এই স্থানসমূহলৈ আহিবলৈ অনিচ্ছা প্ৰকাশ কৰে আৰু উগ্ৰপন্থীৰ সমস্যা যাৰ বাবে বহুত মানুহে এই অঞ্চলসমূহ ভ্ৰমণ কৰিবলৈ অনিচ্ছা প্ৰকাশ কৰে বা তেওঁলোকে আকৰ্ষিত নহয় গতিকে ইয়াৰ যিকোনো 4টা আমি ইয়াতে আমাক 4টা উল্লেখ কৰিব গৈছে আমাৰ 4 নম্বৰ থাকিব পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছো অসমৰ জনসংখ্যাৰ বিতৰণৰ তাৰতম্যৰ কাৰণবোৰ উপযুক্ত উদাহৰণসহ চমুক আলোচনা কৰা ইয়াত আমি চাব লাগে যে এই কাৰণসমূহ কি কি আছে প্ৰথমতে হৈছে যে অসমৰ বিভিন্ন অঞ্চলৰ ভিন্ন প্ৰাকৃতিক পৰিৱেশৰ অনুসৰি ৰাজ্যখনৰ জনসংখ্যা সকলো অঞ্চলত সমান নহয় এটোতো পৃথিৱীৰ সকলোতে এটো প্ৰযোজ্য যে সকলো ঠাইতে জনসংখ্যা সমান অনুপাতে নাথাকে এতিয়া যিবিলাক এতে আমি এই লাইনটো যদি কওঁ যে সাধাৰণতে যিবিলাক অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ সাধাৰণতে যিবিলাক অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ এটো যদি আমি চাওঁ অনুকূল নহয়
বা ভাল নহয়, যাতায়াত আৰু অৰ্থনৈতিক অৱস্থা উন্নত নহয়, সেইবিলাক অঞ্চলত জনবসতি হেৰেঙা আৰু জনসংখ্যা কম হয়। ইয়াৰ বিপৰীতে যিবিলাক অনুকূল প্ৰাকৃতিক আৰু অৰ্থনৈতিক অৱস্থা বিৰাজ কৰা অঞ্চলবোৰত জনবসতি ঘন হয়। য'ত প্ৰাকৃতিক পৰিৱেশ ভাল সেই অঞ্চলবিলাকক সাধাৰণতে কি হয়, জনসংখ্যাৰ যিটো বসতি সেইটো কি হয়, দেখা যায় যে সেই অঞ্চলবিলাকক জনসংখ্যা ঘন হয়। পৰৱৰ্তী কাৰণ আমি পাইছোঁ যে ব্ৰহ্মপুত্ৰ উপত্যকা, ইতিমধ্যে গম পাইছোঁ যে সমতল ভূমি, ইয়াতে কি হয়, সাৰুৱা হয়, তাৰপিছত তাৰ সুচল সৃষ্টি কাৰ্য বা ইয়াৰ যাতায়াত ব্যৱস্থা ভাল, সেইকাৰণে অসমৰ মুঠ জনসংখ্যাৰ 85% লোক ব্ৰহ্মপুত্ৰ উপত্যকাত বসবাস কৰে। ইয়াৰ বিপৰীতে আমি যদি দেখা পাওঁ ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অঞ্চলতকৈ নামনি অঞ্চল, মধ্য অঞ্চলত জনসংখ্যাৰ ঘনত্ব বহুত বেছি। এটা আচলতে হ'ব লাগে ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি অঞ্চলতকৈ, এইখিনি আচলতে আমাক নালাগে, এইখিনি যদি আমি কাটি দিওঁ তেতিয়া হৈ যাব। মধ্য অঞ্চলৰ নামনি অঞ্চলত জনসংখ্যাৰ ঘনত্ব বেছি। আনহাতে বৰাক উপত্যকা সাৰুৱা সমভূমি অঞ্চলটো কৃষি কাৰ্য যাতায়াতৰ বাবে সুচল বাবে তাত জনবসতি বেছি। অসমৰ মুঠ জনসংখ্যাৰ 11% লোক এই অঞ্চলত বসবাস কৰে। কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং, ডিমা হাছাও পাৰ্বত্য জিলা দুখন সামৰি লোৱা পাৰ্বত্য অঞ্চলটোৱে প্ৰতিকূল ভূ প্ৰাকৃতিক অৱস্থাৰ বাবে জনবসতি পাতল। তাত যিটো ভূ প্ৰাকৃতিক অৱস্থাৰ বাবে তাত পাহাৰীয়া অঞ্চল হয়, গতিকে সেই অঞ্চলবিলাকত জনবসতি বৰ কম। পৰৱৰ্তী প্ৰশ্ন আগবাঢ়িছোঁ। অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ নাম আমি ইয়াতে উল্লেখ কৰিব দিছে আৰু ইয়াৰ উত্তৰসমূহ হৈছে অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগ হ'ল বন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ, কাগজ উদ্যোগ, মীন পালন উদ্যোগ, পশুপালন উদ্যোগ। এইখিনি হৈছে কৃষিভিত্তিক, কৃষিৰ লগত জড়িত এইকেইটা উদ্যোগ অসমত আছে। পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ। অসমৰ প্ৰাকৃতিক সম্পদবোৰ অৱক্ষয়ৰ কাৰণবোৰ বৰ্ণনা কৰা। প্ৰথমতে হৈছে নগৰ অঞ্চল বৃদ্ধিৰ ফলত বনজ সম্পদ আৰু মাটি ধ্বংস হয়। প্ৰাকৃতিক সম্পদ অৱক্ষয় হয় কাৰণ নগৰ অঞ্চল যিমান বাঢ়িব তাৰ বনজ সম্পদ আৰু মাটি ধ্বংস হ'ব। বানপানী, গৰাখহনীয়া, ভূমিস্খলন, নদীৰ গতিপথ সলনিৰ ফলতো বহু বনজ সম্পদ, কৃষিৰ বাবে উপযোগী মাটি, বাট পথ বিনষ্ট হয়। এইটো আমি সকলোৱে জানো। পৰৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ আৰু অন্যান্য পথ সম্প্ৰসাৰণৰ ফলতো মাটি, জল আৰু বনজ সম্পদ ক্ষতিগ্ৰস্ত হয়। ৰাষ্ট্ৰীয় ঘাইপথ বৃদ্ধিৰ লগে লগে আমাৰ কি হয়, মাটি, জল আৰু বনজ সম্পদৰ আমাৰ ক্ষতিগ্ৰস্ত হয়। চিমেণ্ট উদ্যোগ, ইটাভাটা উদ্যোগ, জলবিদ্যুৎ প্ৰকল্পসমূহেও পানী, মাটি, বায়ু প্ৰদূষিত কৰি প্ৰাকৃতিক সম্পদবোৰ অৱক্ষয়ত ইন্ধন যোগায়। গতিকে এইকেইটা এই চাৰিটা আমাক এটা কাৰণ উল্লেখ কৰা আছে। আমাৰ এটা পৰীক্ষাত দিলে আমাক 4 নম্বৰৰ বাবে দিব। গতিকে আমি এই চাৰিটা সুন্দৰকৈ আমি লিখিব লাগে পৰীক্ষাত। পৰৱৰ্তী প্ৰশ্ন, অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে, তাৰ 4টা কাৰণ উল্লেখ কৰা। 1 নম্বৰ হৈছে মূলধনৰ অভাৱ, অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা, এই 2 নম্বৰ কাৰণ। ৰাজ্যখনত শক্তিৰ চাহিদা অনুপাতে ইয়াৰ যোগানৰ বিতৰণ নিয়মীয়া আৰু পৰ্যাপ্ত নহয়। আমি ইলেক্ট্ৰিচিটি আমি যিটো বুলি কওঁ সেইটো আমাৰ কি হয়, পৰ্যাপ্ত নহয়। ৰাজ্যখনৰ প্ৰাকৃতিক সম্পদৰ উপযুক্ত ব্যৱহাৰৰ জৰিয়তে ঔদ্যোগিক উন্নয়ন কৰিবলৈ সুসংহত পৰিকল্পনাৰ অভাৱ। আমাৰ ইয়াতে কি নাই, তেনেকৈ ৱেল প্লেন কোনো ষ্টেপ লোৱা নাই, যাৰ বাবেও কি হৈছে, আমাৰ ঔদ্যোগিক বিকাশ আশানুৰূপ হোৱা নাই। পৰৱৰ্তী প্ৰশ্ন, অসমৰ পৰ্যটন উদ্যোগৰ সম্ভাৱনাসমূহৰ বিষয়ে চমুকৈ উল্লেখ কৰা। আৰামদায়ক জলবায়ু আৰু মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ অসম এখন জনপ্ৰিয় পৰ্যটনথলী। অসমত থকা জীৱ জন্তুৰ পৰা ধৰ্মীয় উপাসনাথলী, ঐতিহাসিক কীৰ্তিচিহ্নবোৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ। অসমৰ পৰ্যটন উদ্যোগৰ সম্ভাৱনাসমূহ হ'ল অসমৰ বিভিন্ন জনগোষ্ঠীৰ কলা সংস্কৃতি, বিভিন্ন জনগোষ্ঠী আছে, গতিকে কলা সংস্কৃতি, গীত মাত উপভোগ কৰিবলৈ বহু পৰ্যটক অসমলৈ আহে। এইটো এটা কাৰণ হয়। দ্বিতীয় কাৰণটো হৈছে বিভিন্ন ধৰ্মাৱলম্বী লোকৰ উপাসনাথলী, যেনেকৈ আমি কামাখ্যা মন্দিৰৰ কথা ক'ব পাৰোঁ, হাজো, পোৱামক্কা বা মদন কামদেৱ বা বিভিন্ন যেনেকৈ শিৱদৌল, জয়দৌল, বিষ্ণুদৌল, এই বিভিন্ন ধৰ্মীয় উপাসনাথলী বা ঐতিহাসিক যি কীৰ্তিচিহ্ন আছে এইবিলাক চাবলৈ বহু পৰ্যটক অসমলৈ আহে।
অসমৰ বনাঞ্চলসমূহত থকা বিভিন্ন জীৱ-জন্তু বিশেষকৈ হিঙীয়া গড় বাঘ ইত্যাদি চাবলৈ পৰ্যটকৰ আগমন হয় অসম প্ৰাকৃতিক সৌন্দৰ্য ভৰপূৰ ঠাই প্ৰাকৃতিক সৌন্দৰ্য অগণন লোকক অসমলৈ আকৰ্ষিত কৰে অসমৰ যি প্ৰাকৃতিক সৌন্দৰ্য ইয়াৰ জলবায়ু আৰামদায়ক জলবায়ু এই কাৰণসমূহে কি কৰে বহু পৰ্যটকক অসমলৈ আকৰ্ষিত কৰে পৰৱৰ্তী প্ৰশ্ন অসমৰ বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত কিদৰে প্ৰভাৱ পেলাইছে আমি ইয়াতে কাৰণকেইটা আমি চাই লওঁ এক নম্বৰ হৈছে অধিক সাৰ খাদ্যশস্য উৎপাদনৰ বাবে কৃষিভূমিত ব্যৱহৃত ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য মাটি পানী প্ৰদূষিত কৰাৰ ফলত জৈৱ বৈচিত্ৰ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে যেহেতু অত্যাধিক সাৰ ব্যৱহাৰ হৈছে সেইবিলাকে গৈ মাটি প্ৰদূষণত ইন্ধন যোগাইছে পানী প্ৰদূষিত কৰিছে বসতি স্থাপনৰ নামত বনাঞ্চল ধ্বংস হৈছে গতিকে এইবিলাক কি হৈছে বৰ্ধিত জনসংখ্যাৰ বাবে হৈছে যিমানে জনসংখ্যা বাঢ়ি গৈছে তেওঁলোকে বসতি স্থাপনৰ বাবে নতুন নতুন ঠাই বনাঞ্চল ধ্বংস কৰি তেওঁলোকে বসতি স্থাপন কৰিছে কৃষিৰ বাবে উপযোগী মাটিৰ পৰিমাণ হ্ৰাস পাইছে জনসংখ্যা বাঢ়িছে মানুহৰ ঘৰ বৃদ্ধি পাইছে ফলত কি হৈছে কৃষিৰ বাবে উপযোগী মাটিৰ পৰিমাণ কমি গৈছে জলাশয় আৰ্দ্ৰভূমি হ্ৰাস পাইছে আগতে য'ত পানী জমা হৈছে তেনেকৈ যে পানী জমা হ'ব পৰা ঠাই নাই কাৰণ সেইবিলাক মানে সেই দ ঠাইবোৰ পুতি এতিয়া মানে তাত কি কৰিছে বসতি স্থাপন কৰিছে পৰৱৰ্তী প্ৰশ্ন অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা কৃষি উন্নয়নৰ ক্ষেত্ৰত আমি কিনবিলাক সমস্যা আমি দেখা পাওঁ উত্তৰ অসমৰ বেছি সংখ্যক কৃষকে এতিয়াও পুৰণিকলীয়া কৃষি ব্যৱস্থা কৃষি পদ্ধতিৰে কৃষি কাৰ্য সম্পন্ন কৰে আধুনিক কৃষি কাৰ্যত অৱলম্বন নকৰে যেহেতু বহুভাগে অশিক্ষিত হৈ গতিকে তেওঁলোকে বৈজ্ঞানিক ভিত্তিক কৃষি পদ্ধতি তেওঁলোকে ব্যৱহাৰ নকৰে পুৰণিকলীয়া ব্যৱস্থাত এতিয়া ব্যৱহাৰ কৰে জলসিঞ্চনৰ সুবিধা পৰ্যাপ্ত নহয় অসমৰ খাদ্যশস্যৰ সুৰক্ষা সীমিত বানপানী আৰু গৰাখহনীয়ে অসমৰ কৃষিভূমি প্ৰতি বছৰে ক্ষতিগ্ৰস্ত কৰে শস্য বতৰৰ পৰা হ'ব পৰা সমস্যা সমাধানৰ কোনো উপায় নাই যেনেকৈ খৰাং বতৰ হ'লে তাত তেওঁলোকক উপযুক্ত ব্যৱস্থা নাইবা কৃষকসকলে উন্নত মানৰ বীজ বা অইন উপায় অৱলম্বন নকৰে উৎপাদিত শস্যৰ উচিত মূল্য কৃষকসকলে নাপায় এই কেইটা আমাৰ কি হৈছে আমাৰ অসমৰ কৃষি উন্নয়নৰ ক্ষেত্ৰত এই সমস্যাবিলাকে আমাক কি কৰি থাকে জোৰলা কৰি থাকে গতিকে অসমৰ বেছিভাগ আকৌ কৈছোঁ ইয়াৰ যিকোনো চাৰিটা কাৰণ আমি উল্লেখ কৰিলে হ'ব এক নম্বৰ হৈছে কৃষকসকলে বেছিভাগে পুৰণিকলীয়া পদ্ধতি অৱলম্বন কৰে জলসিঞ্চনৰ ব্যৱস্থা পৰ্যাপ্ত নহয় খাদ্য শস্যৰ সুৰক্ষা সীমিত বানপানীয়ে প্ৰতি বছৰে অসমৰ কৃষিভূমি ক্ষতিগ্ৰস্ত কৰে এইটো আমি উল্লেখ কৰিবই লাগিব আৰু কৃষকসকল উন্নত মানৰ বীজ বা অইন উপায় অৱলম্বন নকৰে যেনেকৈ আমি হাইব্ৰিড যিবিলাক কওঁ হাইব্ৰিড বীজ ব্যৱহাৰ নকৰে বা যেনেকৈ অন্য উপায় যেনেকৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰে নাই তেওঁলোকে কি কৰে এতিয়াও গৰুৰে হাল বায় বা উৎপাদিত শস্যৰ উচিত মূল্য কৃষকসকলে নাপায় যিমানখিনি তেওঁলোকে পাব লাগে সেই হিচাপে তেওঁলোকে নাপায় পৰৱৰ্তী প্ৰশ্ন আমি আগবাঢ়িছোঁ অসমৰ ঔদ্যোগিক আৰু বিনিয়োগ নীতি 2014 চাৰিটা প্ৰধান লক্ষ্য উল্লেখ কৰা বৃহৎ সংখ্যক এটা সংখ্যক হ'ব লাগিছিল বৃহৎ সংখ্যক দক্ষ লোক সৃষ্টি কৰা ৰাজ্যখনত বিশেষকৈ গ্ৰামাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা ৰাজ্যখনৰ অতি ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ বৃদ্ধি কৰা আৰু ৰাজ্যখনত হ'ব লাগিছিল পণ্য উৎপাদন খণ্ড আৰু সেৱা খণ্ডৰ লগত বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা গতিকে আমি এই চাৰিটা কাৰণ লিখিলে আমি ইয়াতে 4 নম্বৰ পাম গতিকে প্ৰথমটো হৈছে বৃহৎ সংখ্যক লোকক দক্ষ লোক মানে স্কিল মেন পাৱাৰ কৰি তোলা বা গ্ৰামাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা গতিকে আমি যি চাৰিটা লিখিলে আমি 4 নম্বৰ ইয়াতে লাভ কৰিম পৰৱৰ্তী প্ৰশ্ন অসমত পৰম্পৰাগতভাৱে উৎপাদন কৰা 3 প্ৰকাৰৰ ৰেচমৰ নাম সেই 3 প্ৰকাৰ ৰেচম কি কি এটা হৈছে এৰী মুগা আৰু নুনি পাট অসমত এই 3 প্ৰকাৰৰ কি কৰা হয় ৰেচম ইয়াতে অসমত উৎপাদন কৰা হয় গতিকে এই 3টা লিখি দিলে আমাৰ সম্পূৰ্ণ নম্বৰ পাম অসমৰ চাহ উদ্যোগ সম্পৰ্কে চমুকৈ লিখা এটি প্ৰশ্ন চাহ উদ্যোগ অসমৰ বৃহৎ উদ্যোগ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে অসমৰ চাহ উদ্যোগৰ এটা সুনাম আছে অসমৰ অৰ্থনীতিত এই উদ্যোগে এক বিশেষ ভূমিকা পালন কৰি আহিছে অসমে অকলেই ভাৰতৰ মুঠ চাহ উৎপাদন আধাতকৈ বেছি চাহ উৎপন্ন কৰে
চাহ খেতিৰ বাবে প্ৰয়োজনীয় অনুকূল পৰিৱেশৰ বাবে ৰাজ্যখনত চাহ উদ্যোগ গঢ়ি উঠিছে ইয়াৰ প্ৰাকৃতিক পৰিৱেশ এই কাৰ্যত আমাক সহায় কৰি আছে অসমত 2012 চনৰ তথ্যমতে 765 খন চাহ বাগিচা 7809 খন ক্ষুদ্ৰ চাহ বাগিচা আছে মোট 318,000 হেক্টৰ মাটিত চাহ খেতি কৰা হয় চাহ উদ্যোগে এক ভুজন সংখ্যক লোকক কৰ্মসংস্থাপন দিছে 2001-2016 বৰ্ষৰ এই সময়ছোৱাত অসমৰ চাহ উৎপাদন ভাৰতবৰ্ষৰ মুঠ উৎপাদনৰ 50% বেছি সমগ্ৰ ভাৰতে যিমানখিনি তাৰ আধাতকৈ বেছি 50% বেছি কেৱল অসমে চাহ উৎপন্ন কৰে এই প্ৰশ্ন বহুত দৰকাৰী প্ৰশ্ন হয় তোমালোকে চাই লবা একেবাৰে আজিৰ ভিডিও লাষ্ট প্ৰশ্ন দি আছে অসমৰ এখন নক্সা বা এখন মেপ জামা আঁকিব দিয়ে এটো 5 নম্বৰ থাকে তলত দিয়া স্থানসমূহ নাম সহকাৰে বহুৱা ইয়াতে আমি কেইটামান নাম দিছিলো তোমালোকে এটা কাম কৰিবা তোমালোকৰ বাবে মই এখন মানচিত্ৰ এখন লৈ সহায় লৈছো সেই মানচিত্ৰখন ইয়াতে মই কেইখনমান ঠাই তোমাক দিছো আৰু এনেকৈ তোমালোকে পৰীক্ষাত লিখি দিবা ইয়াতে মই বহুত কেইখন এখন ৰাষ্ট্ৰীয় উদ্যান তেল শোধনাগাৰ মাজুলী এখন চিকিৎসা মহাবিদ্যালয় গতিকে তোমালোকে এই প্ৰশ্নটি মই কেৱল অসমৰ মানচিত্ৰত কোত কেনেকৈ লিখিব লাগে তোমালোকে সেইখিনিৰ কাৰণে মই মানচিত্ৰটোৰ সহায় লৈছো পৰৱৰ্তী স্লাইড লৈ আমি গৈছো এইটো স্লাইড আছিল মানা হ'ব লাগিছিল এই বানানটো ভুল আছে মানা যদি আমাক মানা বহাব দিছে আমি যত মানা বহাব লাগে সেইখিনিত আমি মানা শব্দটো যেনেকৈ ইয়াত আমাক দিয়া আছে গতিকে আমি ইয়াতে মানাটো লিখিছো যেনেকৈ অন্যটা ৰাষ্ট্ৰীয় উদ্যান যেনেকৈ উৰাং যদি আমি পৰীক্ষাৰ সময়ত এনেকা সকলোবিলাক বহাব নালাগে যিকোনো এখন বহালে হ'ল ইয়াতে আমাক নামেৰি বহাব যে কোনবা ভাবি লোৱা নামেৰি বা ইয়াতে কাজিৰঙা বহাব দিছে গতিকে আমি কাজিৰঙাটো যত আমি লিখিম তাত আমি সেইখিনি আমি ধুনিয়াকৈ আকৌ তাত লিখি দিব লাগিব যেটো স্থানত কাজিৰঙা আছে বা যি আমাক বহুবা পৰীক্ষাত আমি হেতু চাব লাগিব যে আসলতে সেইখিনি কোত আছে আৰু সেইখিনি আমি বহাই দিলে আমি সম্পূৰ্ণ নম্বৰ লাভ কৰিম যেনেকৈ যদি মোক কৈছে কাজিৰঙা এইটো মোক কাজিৰঙা ইয়াত দিয়া আছে ডিব্ৰু চৈখোৱা ইয়াতে আমাক দিয়া আছে বা ইয়াতে আমাক নামেৰি দিয়া আছে ইয়াতে আমাক উৰাং দিয়া আছে ইয়াতে কৈছে ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে ইয়াতে আমাক মানহ দিয়া আছে গতিকে আমাক যদি কাৰ্বি আংলং বহাব দিয়ে কাৰ্বি আংলং যত হ'ব ধুবুৰী বহাব যে আমি ধুবুৰী যত বহাই আমি তেনেকৈ আমি প্ৰত্যেকখন ঠাই আমি তেনেকৈ বহাই দিম আৰু এনেকৈ লিখিলে আমি ইয়াতে 5 নম্বৰ আমাক থাকে আমি 5 নম্বৰে আমি লাভ কৰিবলৈ সক্ষম হ'ম মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক বহুতেই মেপটো আঁকিবলৈ অনিচ্ছা প্ৰকাশ কৰা কিন্তু তোমালোকে মনত ৰাখিবা যিসকলৰ 95+ মাৰ্কছ লাগে তেওঁলোকৰ বাবে মেপটো জৰুৰী হয় আৰু তোমালোকে ইয়াক ঘৰত দুবাৰ তিনিবাৰ যদি প্ৰেক্টিছ কৰা তোমালোকে নিশ্চয়কৈ পাব এইখিনি ধুনিয়াকৈ আঁকিব পাৰিবা আৰু যথাস্থানত তোমালোকে সেই নামসমূহ বহুৱাবলৈ সক্ষম হ'বা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানে ভিডিঅ'টি চাই কেনে পালা তোমালোকে জনাবলৈ নাপাহৰিবা আৰু এইকেইদিন তোমালোকে কোনো ধৰণৰ সময় অপচয় নকৰিবা প্ৰতিটো মিনিট তোমালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ গতিকে তোমালোকে এদিন ভালকৈ প্ৰিপাৰেচন কৰা নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হ'ব আৰু আজিৰ এই ভিডিঅ'টি তোমালোকে সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ